হেল্ল' ভিউয়াৰ্ছ, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ১ নম্বৰ প্ৰশ্ন, ভাৰতত কোনে প্ৰথমে সোণৰ মুদ্ৰা জাৰি কৰিছিল? এনচাৰটো হ'ল কুষণ বংশ। ২ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰধান কফি উৎপাদনকাৰী ৰাজ্য কোনখন? এনচাৰটো হ'ল কৰ্ণাটক। ৩ নম্বৰ প্ৰশ্ন, জাপানত কোনটো মুদ্ৰা ব্যৱহাৰ কৰা হয়? এনচাৰটো হ'ল য়েন। ৪ নম্বৰ প্ৰশ্ন, নালন্দা বিশ্ববিদ্যালয় কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰটো হ'ল কুমাৰগুপ্ত। ৫ নম্বৰ প্ৰশ্ন, খোৱা পানীত ব্লিচিং পাউডাৰ কি হিচাপে ব্যৱহাৰ কৰা হয়? এনচাৰটো হ'ল বীজাণুনাশক। ৬ নম্বৰ প্ৰশ্ন, ৱাশ্বিং ছ'ডাক আৰু কি নামেৰে জনা যায়? এনচাৰটো হ'ল ছ'ডিয়াম কাৰ্বনেট। ৭ নম্বৰ প্ৰশ্ন, ভাৰতৰ চিলিকন ভেলী কোনখন চহৰত অৱস্থিত? এনচাৰটো হ'ল বাংগালোৰ। ৯ নম্বৰ প্ৰশ্ন, পৃথ্বীৰাজ চৌহান প্ৰদেশৰ ৰাজধানী কি আছিল? এনচাৰটো হ'ল আজমেৰ। ৯ নম্বৰ প্ৰশ্ন, কোনটো ধাতুৰ সহায়ত পাৰমাণৱিক শক্তি উৎপাদন কৰা হয়? এনচাৰটো হ'ল ইউৰেনিয়াম। ১০ নম্বৰ প্ৰশ্ন, প্ৰস্ৰাৱৰ হালধীয়া ৰং কোনটো তৰল পদাৰ্থৰ উপস্থিতিৰ বাবে হয়? এনচাৰটো হ'ল ইউৰোক্ৰম।